2027 পিছত দেৱব্ৰত শইকীয়া আহিব, 2029 আগে পিছে প্ৰদ্যুৎ বৰদলৈ আহিব। দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ বিজেপিমুখী হ'বই। 2027 পিছত দেৱব্ৰত শইকীয়া, 2029 প্ৰদ্যুৎ বৰদলৈ যোগদান কৰিব বিজেপি। এজেণ্ডা অসমৰ মঞ্চত পুনৰবাৰ দোহাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু 2027 পিছত দেৱব্ৰত শইকীয়া আহিব, 2029 আগে পিছে প্ৰদ্যুৎ বৰদলৈ আহিব। দুইজনে আপুনি এই বক্তব্য দিয়াৰ পাছত প্ৰতিক্ৰিয়া দিছে যে আমি নাহো। ভূপেন বৰাইতো প্ৰতিক্ৰিয়া দিছিলে নাহো বুলি। শপতো খাইছিল। মোৰ লগত চবৰে ভাল, দিনকাল মই ঠিক কৰি থৈ দিছো পঞ্জিকা চাই। বহু কংগ্ৰেছী বিজেপিলৈ আহিব, অতি আত্মবিশ্বাসেৰে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ পৰা ইলেকশ্যনৰ আগত মানুহ অহা যোৱা কৰি থাকিব, হয়তো আমাৰো মানুহ কোনোবা যাব মই নকওঁ, 100% আহিবই। নাজিৰাত এইবাৰ হাৰিব দেৱব্ৰত শইকীয়া, বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব, ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু 2029 কিয় দেৱব্ৰত শইকীয়াই বিজেপিত যোগদান কৰিব তাৰ ব্যাখ্যাও আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। কিন্তু 2027 ইলেকশ্যনৰ পিছত দেৱব্ৰত শইকীয়া আহিব, আগত আনিব মই নোৱাৰো, কাৰণ আমাৰ কেণ্ডিডেটজন নাজিৰাত জিকিব এইবাৰ। আৰু 2029 ইলেকশ্যনৰ আগে আগে প্ৰদ্যুৎ বৰদলৈ আহিব। কাৰণটো মোক সুধিলে মই কাৰণটোও ক'ম, কাৰণ অহাবাৰ গৌৰৱ গগৈয়ে নগাঁৱৰ পৰা ইলেকশ্যন খেলিব। সেইকাৰণে এইবোৰ কোনো প্ৰেডিকশ্যন নহয়, পলিটিকেল চিটুৱেশ্যনটো মই জানো, আৰু সেইকাৰণে এনেকুৱা যদি আপুনি এইটো ৰাস্তাত যায় এই ডেষ্টিনেশ্যনত পাব, বেকাকৈ গ'লে আপুনি অমুক পাব। দিজ আৰ ন'ন এণ্ড কমন ফেক্টছ। দুইজনে কিমান জোৰেদি ডিনাই কৰিছে, বহুত জোৰে কৰিতো ডিনাই কৰা নাই। ভূপেন বৰাৰ বিজেপি গমনৰ পাছত আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ মুখত দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰসংগ। মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক লৈও কৰিছিল ভৱিষ্যতবাণী, সেয়া কাৰ্যত শুদ্ধ প্ৰমাণিত হ'ল। এইবাৰ দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ পাল। ভৱিষ্যতবাণী ফলিয়াব নে নফলিয়াই, ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে বান্ধি দিয়া সময়লৈ। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু 2029 ইলেকশ্যনৰ আগে আগে প্ৰদ্যুৎ বৰদলৈ আহিব। কাৰণটো মোক সুধিলে মই কাৰণটোও ক'ম, কাৰণ অহাবাৰ গৌৰৱ গগৈয়ে নগাঁৱৰ পৰা ইলেকশ্যন খেলিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।